ওম শান্তি। ঘৰ সংসাৰত থাকোঁতে স্বামী স্ত্ৰীৰ মাজত সঘনাই হয়তো বন্ধুত্ব হৈ থাকে, নহয়তো বহু বেছি দুইজনৰ মাজত খকাখুন্দা লাগে, নহয় জানো? আচলতে চাব গ'লে স্বামী স্ত্ৰীৰ সম্বন্ধটো অলপ ইণ্টাৰেষ্টিং নহয়নে বাৰু? প্ৰথম অৱস্থাত যিজনৰ লগত বিবাহপাশত আবদ্ধ হোৱা যায় বা যিগৰাকীক বিবাহপাশত আবদ্ধ কৰা যায়, সেইগৰাকীৰ লগত ইমান ভাল লাগে সময়বোৰ খৰচ কৰি। কিন্তু লাহে লাহে জীৱনৰ এনেকুৱা সময় আহি পৰে যে তেওঁৰ ছাঁটোকে বা তেওঁক আমাৰ সহ্য নোহোৱা যেন অনুভৱ আহি পৰে, নহয় জানো? আচলতে এই গোটেই ছিষ্টেমটোত আচলতে এজনৰো দুখ নাই। যদি আমি চাবলৈ যাওঁ আধ্যাত্মিক দৃষ্টিকোণৰ পৰা, আমি সকলোৱে আত্মা, আমি সকলোৱে নিজৰ নিজৰ জীৱনৰ ফল্ডাৰ বা নিজৰ নিজৰ আমাৰ সকলোৱে কৰ্মৰ ফল্ডাৰ লৈ আহিছোঁ। আৰু এটা কথা আপুনি কিন্তু জানি লওক, খুব ভালকৈ জানি লওক, 1% বা 2%ৰ বাহিৰে সেইটো এটা ব্যতিক্ৰম হ'ব পাৰে। 98% মানে স্বামী স্ত্ৰীৰ সম্বন্ধ কিন্তু পূৰ্বজন্মৰ অতি ভাল পুণ্যৰ কৰ্মৰ ফলস্বৰূপেহে কিন্তু স্থাপনা হয়। এই সম্বন্ধক সেইবাবে আধ্যাত্মিকতাত লক্ষ্মী নাৰায়ণৰ নাম দিয়া হৈছে, পদমৰ্যাদা দিয়া হৈছে, কিয়নো এগৰাকী স্ত্ৰী আৰু এগৰাকী পুৰুষৰ সেই সম্বন্ধ হৈছে দৈবিক সম্বন্ধ, দিব্য সম্বন্ধ, ডিভাইন ৰিলেশ্যন। ই কোনো বহুত সাধাৰণ ৰিলেশ্যন নহয়, হয়নে? চাবচোন, বহুত ভাল লাগে, বহুত কেইজনকে ভাল লাগে এটা সময়ত, কিন্তু তেওঁৰ লগতে কিয় বিবাহপাশত আবদ্ধ হয়? বা বহু কেইগৰাকীক এটা সময়ত ভাল লাগে, কিন্তু কিয় সেইগৰাকীকে আমি বিবাহপাশত আবদ্ধ কৰিছোঁ বা আমি ঘৰ সংসাৰ একেলগে কৰিছোঁ? তাৰ যদি আধ্যাত্মিক আমি দৃষ্টিকোণৰ পৰা চাওঁ, তেন্তে আমাৰ জীৱনত আমি যি সম্বন্ধ লৈ আহিছোঁ স্বামী স্ত্ৰী স্বৰূপে, সেয়া এই জনমৰ নহয় দেই, এই জনমৰ নহয়। যুগে যুগে বান্ধ খাই আহিছোঁ আৰু যুগে যুগে বান্ধ খাই যাম। কেতিয়াবা আমাৰ কৰ্মৰ ইফাল সিফাল হ'ব পাৰে, কিন্তু আমি যুগে যুগে এই সম্বন্ধত বান্ধ খাই আহিছোঁ। সেইবাবে আজি কথা পাতিম স্বামী স্ত্ৰীৰ সম্বন্ধটো খুব সুন্দৰ কৰি ৰাখিবলৈ, যুগমীয়া কৰি ৰাখিবলৈ, দুয়োজনৰ মাজত সকাখুন্দা লাগিলেও যাতে এজনৰ আণ্ডাৰষ্টেণ্ডিং পাৱাৰটো কেনেকৈ বঢ়াবতো লাগিবই। দুয়োজনে যদি খকাখুন্দা লাগোঁ, এজনৰ বেয়া সংস্কাৰ দেখি যদি ইজনে যদি হাই কাজিয়া কৰোঁ, তেন্তে কি হ'ব? ইজনৰ বেয়া সংস্কাৰ লাহে লাহে বেছি বেয়ালৈ গ্ৰ' কৰি গৈ থাকিব। গতিকে আমি এটা কথা মানি ল'ব লাগিব, আধ্যাত্মিক দৃষ্টিকোণৰ পৰা আমি চাওঁ, পৰমাত্মাৰ মহাবাক্য কেৱল বিবাহপাশত আবদ্ধ হ'লোঁ, সতি সন্তান আগবঢ়ালোঁ, সেয়াই আমাৰ দায়িত্ব নহয়। প্ৰধান দায়িত্ব হৈছে যিদিনাখন মই তেওঁৰ পানী গ্ৰহণ কৰিলোঁ, তেওঁ মোৰ পানী গ্ৰহণ কৰিলে, বা আমি এজনে আনজনৰ হৈ যিকোনো ধৰ্মত, জাতি বৰ্ণ ভাষা ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি ধৰ্মত যোন যেনেকৈ থাকে, ঠিক সেই মৰ্যাদাৰে যেতিয়া আমি এক হ'লোঁ, তাৰ মানে এজনে আনজনৰ প্ৰতি 100% দায়িত্বশীল হৈ পৰিলোঁ দেই। গতিকে সেই দায়িত্বশীলতাৰ ভিতৰত কিন্তু এইটোও থাকে, যদি কোনোবাজনে বিপথে পৰিচালিত হৈছে, বিকৰ্মৰে বান্ধ খাইছে, সেইজনকো তুলি তালি আচলতে যদি পাৰি নিজৰ স্থিতিলৈ অনাটো, বা তেওঁক বুজি তেওঁক সেই বিকৰ্মৰ পৰা কেনেবাকৈ ঘূৰাই আনিব পাৰি নেকি, তাৰ ৰাস্তা বিচাৰাটো কিন্তু আমাৰ প্ৰধান দায়িত্ব। পৰমাত্মাৰ মহাবাক্য যদি অন্তঃকৰণৰে নিশ্চয়াৰ্থ ভাৱনাৰে যদি আপুনি এজনে আনজনৰ উপকাৰ সাধন কৰোঁ বুলি ভাবে, স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানে আপোনাক সহায় কৰিবই কৰিব দেই। গতিকে সম্বন্ধত ভাগি নপৰিব, নাপায় আপুনি যিমান ভাগি পৰিব, আপোনাৰ অপজিতজন সিমানেই বিকৰ্ম বিপথে গৈ থাকিব। মানিছোঁ দিনটোত 100 সমস্যা আহে। চিষ্টাৰ, মোৰ হাজবেণ্ডে এক্সট্ৰা মেৰিটেল এফেয়াৰ কৰে, এনেকুৱাও আহে। চিষ্টাৰ, এগৰাকীৰ লগতে নহয় 10 গৰাকীৰ লগত তেওঁৰ সম্বন্ধ আছে। চিষ্টাৰ, মোৰ মানুহজনী এনেকুৱা। চিষ্টাৰ, মোৰ তেনেকুৱা, মোৰ ঘৰ সংসাৰ এনেকুৱা, মোৰ হাজবেণ্ডে মদ্যপান কৰে, মোৰ হাজবেণ্ডৰ এনেকুৱা, মোৰ ৱাইফৰ তেনেকুৱা। মই দিনটোত এই 100 সমস্যাৰ মাজতেই মই তেওঁলোকক যিমান পাৰোঁ সমাধান দিবলৈ চেষ্টা কৰি আহিছোঁ। এইখিনিতে মই এটা কথা
সকলোৰে জ্ঞাতাৰ্থে জনাব বিচাৰোঁ যে পাৰ্মানেণ্ট সলিউশ্যনটোতো হয়েই মেডিটেশ্যন আৰু সংকল্প তাৰ ওপৰত কম, কিন্তু কেতিয়াবা আমাক গ্ৰহগতিৰ প্ৰভাৱে সাংঘাতিক ধৰণে কিন্তু আমাক কিন্তু ক্ৰিয়া কৰে। ৰিচেণ্টলি এটা কাপল, এজন হাজবেণ্ড ৱাইফৰ মাজত অতি তেওঁলোকৰ মাজত শত্ৰুতা স্থাপন হ'ল, যাৰ কাৰণে খুব কথাটো বেয়াৰ ফালে ঢাল খালে, কোৰ্ট পৰ্যন্ত পালেগৈ। আৰু এটা সময় এনেকুৱা আহিল যে মানুহগৰাকীয়ে মানুহজনক ভাল নোপোৱা হ'ল, যিগৰাকী মানুহগৰাকীয়ে সেইজনক নেদেখাতে থাকিব নোৱাৰিছিল। লাহে লাহে তেওঁক শত্ৰু জ্ঞান কৰা হ'ল, আৰু এটা সময়ত মানুহগৰাকীয়ে চোকা অস্ত্ৰৰে নিজৰ স্বামীকো খেদি যাবলৈ তেওঁ মানে নৰখিলে, তেওঁ খেদি যাবলৈ বাধ্য হ'ল। এইখিনিতে কি ক'ব বিচাৰোঁ, আমি গ্ৰহগতিৰ কবলত পৰোঁ। যিহেতু আমাৰ এই শৰীৰ পঞ্চতত্বৰ শৰীৰ, যিদৰে আমি পঞ্চতত্বৰে গঠিত, আমি ইউনিভাৰ্চৰ এটা অংশ হয়, গ্ৰহ নক্ষত্ৰৰ ইউনিভাৰ্চৰ অংশ হয়, আমি এজনে আনজনৰ লগত ৰিলেটেড হৈ আছোঁ। বায়ু, পানী, অগ্নি, জল, অগ্নি, বায়ু, পানী, আকাশৰ লগত, মাটিৰ লগত আমি সম্পৰ্কিত হয়নে নহয়? হয়। গ্ৰহ নক্ষত্ৰৰ লগতো আমি তেনেধৰণৰে সম্পৰ্কিত হয়। এতিয়া কথা হ'ল 2025 বৰ্ষত যি মই আগতে প্ৰেডিকশ্যন দিছিলোঁ, সেই অনুসৰি কৈছিলোঁ যে সম্বন্ধৰ মাজত বাদ বিবাদ বেছি বাঢ়িব, নিজৰ ঘনিষ্ঠ শত্ৰু মিত্ৰ হৈ পৰিব, কিন্তু বহুত ঘনিষ্ঠ মিত্ৰ শত্ৰু হৈ যোৱাৰ সম্ভাৱনা বেছি, ইত্যাদি ধৰণৰ কিছু প্ৰেডিকশ্যন কৰিছিলোঁ, যি আজি আখৰে আখৰে হৈ আছে দেখিছোঁ। কিয় কৈছিলোঁ, কি হিচাপত কোৱা হৈছিলে যে গ্ৰহ নক্ষত্ৰই আমাক প্ৰভাৱান্বিত কৰিব। গতিকে এতিয়া কথা হ'ল, যেতিয়া সেই কাপোলটোৰ মই কাউন্সিলিং কৰিলোঁ, দেখিলোঁ এজনে আনজনৰ শত্ৰু হৈ পেলাই, শত্ৰু গ্ৰহ তেওঁলোকক কাৰক কৰি আছে। সৰু এটা বিশ্লেষণ দিওঁ, যদি কাৰোবাৰ জন্ম 1 তাৰিখ, 10 তাৰিখ, 19 তাৰিখ বা 28 তাৰিখে হয়, সেইসকলৰ যদি বৈবাহিক সূত্ৰে ৱাইফ বা হাজবেণ্ডৰ জন্ম তাৰিখ 8, 17 বা 26 হয়, তেনেস্থলত তেওঁলোকৰ মাজত অকণমান বাদ বিতণ্ডা, খকাখুন্দা, যুক্তিযুক্ত যুদ্ধ অকণমান বেছি হোৱাৰ সম্ভাৱনা থাকে। আৰু এইটো কিয় হয়, এইকাৰণে তেনেকুৱা বহুত আছে, আমি এণ্টি নাম্বাৰ ফ্ৰেণ্ডলি নাম্বাৰ বুলি কওঁ, এনেকুৱা বহুত আছে, যাৰ কাৰণে যেতিয়া মই সেই কাপলটোক চালোঁ, তেওঁলোকৰ বহু বস্তু এজনে আনজনৰ এণ্টিত চলি আছিলে। ইভেন নেম নম্বৰ যেতিয়া আমি চাওঁ, নাম যেতিয়া আমি কাউণ্ট কৰোঁ, নামৰ সংখ্যাও তেওঁৰ এণ্টি হৈ আছে, মোবাইল নম্বৰো এণ্টি হৈ আছে। তাৰপিছত যেতিয়া তেওঁলোকক কাৰেকশ্যন কৰি দিয়া গ'ল, আজি প্ৰায় সেই কাউন্সিলিংটো কৰা মোৰ আজি 33 ডেজ হৈছে, 33 দিন হৈছে, সেই কাপলটো আজি সুন্দৰভাৱে জীৱন যাপন কৰি আছে। কিন্তু এটা কথা মই সদায় ক'ম, সমাধান কেৱল মেডিটেশ্যন আৰু সংকল্প আৰু পৰম পিতা পৰমাত্মাৰ লগত সম্পৰ্ক স্থাপন, তাৰ বাহিৰে কোনো আৰু ৰিমেডিজ আপুনি কিবা কিবি আৰু পিন্ধক কৰক, একোৱে আপোনাক সমাধান দিব নোৱাৰে। কিয়নো কোনো পদাৰ্থগত বস্তুগত বস্তুৱে আমাক অলপ সময় মনটো ভুলাইহে ৰাখিব পাৰে, ই পাৰ্মানেণ্টলি কেতিয়াও আমাক সলিউশ্যন দিব নোৱাৰে। দ্বিতীয়টো কাউন্সিলিং কৰিছিলোঁ, এগৰাকী আই মাতৃ কৈছে 12টা মাহত 13টা পূজা কৰোঁ, সপ্তাহত প্ৰায় 5 দিন ব্ৰত কৰোঁ, স্বামীৰ বাবে কত কি কৰোঁ, পূজা পাঠ নকৰাকৈ খাদ্য নাখাওঁ, 5 দিন ব্ৰতে পালন কৰোঁ, কোনো মন্দিৰ কোনো নামঘৰত যাবলৈ বাকী নাই, সকলো কাম মই খুব সুন্দৰৰূপে কৰোঁ, ঘৰতো মই পূজা পাঠ কৰি থাকোঁ। তেনেস্থলত তেখেতৰ হাজবেণ্ডে তেখেতক এৰি থৈ গৈছে আৰু দ্বিতীয় সংসাৰ কৰিছে। মোৰ এইখিনিতে কোৱাৰ ভাৱাৰ্থটো এইটোৱেই হৈছে যে পূজা পাঠ বা যিয়ে নহওক, পূজা পাঠেই হওক বা নাম জপ তপ জপ যি নকৰক কিয়, সেয়া আচলতে আমাক 50%হে ফল দিব পাৰে। এইকাৰণে কাৰণ বহু কাউন্সিলিংবোৰ ভক্তি মাৰ্গৰ পৰা অহাসকলে মোৰ লগত কৰে, যে সোধে যে কিয় এনেকুৱা হৈছে, মইতো 12টা মাহত 13টা পূজা কৰোঁ, একো পূজা পাঠ হনুমানজীৰ পৰা আদি কৰি সকলো মই একো বাদ নিদিওঁ, তথাপি মোৰ জীৱনত কিয় মোৰ নিজৰে ইমান আজি অধপতন ঘটিছে। ইয়াৰ কাৰণটো হৈছে যিসকল দেৱতা, শ্ৰেষ্ঠ দেৱতা পৰমাত্মাৰ সন্তান, সেইসকলে কেতিয়াও কোৱা নাই যে মোক তোমালোকে পূজা পাঠ কৰি থাকা, মোৰ তোমালোকৰ সমস্যাৰ সমাধান হ'ব। ফৰ এক্সাম্পল, মোৰ বেমাৰ এটা হৈছে, মোৰ বেমাৰটো হৈছে মই ডক্টৰৰ ওচৰত গৈ ডক্টৰজনক পূজা কৰি থাকিলে হ'ব,
নে তেওঁৰ পৰা মই দৰৱ ল'ব লাগিব এটা সৰু উদাহৰণ দিছোঁ হয়নে আমি তেওঁৰ লগত ডিছকাশ্যন কৰি দৰৱ ল'ব লাগিব তেনেস্থলত কি হয় আমি যদি তেওঁক পূজা কৰি থাকোঁ যদি মই কওঁ মই ইমান ডক্টৰক পূজা কৰোঁ মোৰ কিয় ইমান বেমাৰ হয় এটা সাধাৰণ উদাহৰণ দিছোঁ সেইটো সঠিক হয়নে যুক্তিযুক্ত হয়নে নহয় ডক্টৰে কি ক'ব প্লিজ মোক পূজা নকৰিবা মই যিখিনি কৰিবলৈ দিছোঁ সেইখিনি কৰা মই যেনেকৈ মেডিচিন খাব দিছোঁ সেইখিনি কৰা স্বয়ং প্ৰভু ভগৱন্ত পৰমপিতা পৰমাত্মাই এইটোৱে কৈছে যে তুমি কেৱল সংকল্প ৰাতিপুৱাটো আৰম্ভণি কৰা আৰু প্ৰথম স্মৰণ তুমি মোক কৰা এতিয়া স্মৰণ কৰাতে গোটেই গণ্ডগোল হৈ গৈছে এটা হৈছে পূজা পাঠ এটা হৈছে স্মৰণৰ লগত পূজা পাঠৰ কোনো সম্পৰ্ক নাই আকৌ এবাৰ ৰিপিট কৰিছোঁ সেন্টেন্সটো প্ৰভু ভগৱন্ত পৰমপিতা পৰমাত্মাক স্মৰণৰ বাবে কোনো পূজা পাঠৰ আৱশ্যকতা নাই শুই উঠিয়েই 100% সমৰ্পণ যেতিয়াই এই ধৰাত ভৰিখন দিম বিছনাৰ প্ৰাণ ত্যাগ কৰি যেতিয়া ভৰিখন তলত দিম হে প্ৰভু ভগৱন্ত পৰমপিতা পৰমাত্মা যোন যি ধৰ্মত আছে হে ঈশ্বৰ হে আল্লাহ হে গড হে ভগৱান হে বাইগুৰু মই তোমাৰ সন্তান মই মাষ্টাৰ শক্তিশালী গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন মই জ্ঞান স্বৰূপ প্ৰেম স্বৰূপ আনন্দ স্বৰূপ সুখ স্বৰূপ দিব্য স্বৰূপ পৰম পবিত্ৰ স্বৰূপ মই কল্যাণকাৰী মই ক্ষমাশীল মই দয়াশীল মই বিশাল অন্তৰৰ অধিকাৰী মোৰ জীৱনত যি আছে তাক লৈ মই বহুত সন্তুষ্ট মই সকলোকে সহন কৰোঁ গ্ৰহণ কৰোঁ সহযোগ কৰোঁ আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ হ'ব সকলোৱে মোক সহযোগ কৰিব পৰম পিতা পৰমাত্মাৰ কৃপা দৃষ্টি আশীৰ্বাদ সদায় মোৰ চাৰিওফালে সুৰক্ষা চক্ৰ হৈ আছে আজীৱন থাকিব দ্যাটছ ইট সেইটো কি হৈ গ'ল স্মৰণ কৰি নিজক সমৰ্পণ কৰি দিলোঁ বাছ মেডিচিন সংকল্পৰূপী মেডিচিন খাই দিলোঁ আৰু এতিয়া আপুনি আৰামত দিনটো আৰম্ভণি কৰক লজিক যিমানে ছাবকনচিয়াছ স্থিতিত আমি সংকল্প লৈ থাকিম ফুল কনচিয়াছ মোডত সি এদিন এক্টিভেট হৈ যাব আৰু আপোনাৰ জীৱন অসাধাৰণভাৱে পৰিৱৰ্তন আহিবই আহিব হৈ আছে চলি আছে এই পৃথিৱীতে চলি আছে গতিকে মোৰ আই মাতৃসকলক মই বিশেষভাৱে অনুৰোধ কৰিম এগৰাকী আই মাতৃৰ ওপৰতে ঘৰ সংসাৰ সন্তান সম্পত্তি সকলো কিন্তু হয় স্থায়িত্ব লাভ কৰে নহয় ধ্বংসৰ পথলৈ যোৱাৰ সম্ভাৱনা থাকে এই ক্ষেত্ৰত যদি আই মাতৃসকলে মোক কয় যে চিষ্টাৰে কেৱল মাতৃক কিয় টাৰ্গেট কৰে এইকাৰণে কম হে আই মাতৃসকল আপোনাৰ আৰু মোৰ যি ক্ষমতা পৰমপিতা পৰমাত্মাই দিছে সেই ক্ষমতা পুৰুষৰ হাতত নিশ্চয়কৈ দিয়া নাই সৃষ্টিৰ কেৱল মাতৃৰ গৰ্ভতহে সম্ভৱ নহয় জানো গতিকে ৰাতিপুৱা শুই উঠি সংকল্প লওক নিজৰ মানুহজনৰ কাৰণে নিজৰ সন্তানৰ কাৰণে নিজৰ ঘৰ সংসাৰৰ কাৰণে সকলোৰে কাৰণে কেৱল সংকল্প লৈ আৰম্ভণি কৰক 5টামান কাম নকৰিব ঘৰ সংসাৰ যদি নিজৰ স্বামী স্ত্ৰীৰ মাজত যদি আপুনি ভাবিছে সম্বন্ধটো ভাল প্ৰথমটো হৈ গৈছে যদি আপোনাৰ হাজবেণ্ড বিপথে গৈছে আপুনি জানিছে আপোনাক কোনোবাই প্ৰমাণ দিছে ঠিক আছে আপোনাক প্ৰমাণ দিছে আপোনাৰ মানুহজনে অমুকত গৈছে অমুকৰ সৈতে অমুক কৰিছে তমুক কৰিছে আপুনি সেই সময়তে শান্ত হ'ব সেইখিনিতে নোৱাৰি নহয় শান্ত কেনেকৈনো শান্ত হ'ম তেওঁ মোক এনেকৈ বিশ্বাসঘাতকতা কৰিছে তেওঁ এইখিনিতে এনেকৈ ভাবিবচোন আয়ো তেওঁ চাগৈ মানসিক পাৱাৰটো মোতকৈ কম সেইবাবে তেওঁ আজি এই কাম কৰিবলৈ গৈছে বা এনেকৈ ভাবিব হয়তো পূৰ্বজন্মৰ বিকৰ্ম লৈ আহিছিল সেই বিকৰ্মবিলাকৰ ফল্ডাৰ এক্টিভেট হৈছে বেচেৰাটোক মই বচাব লাগিব সেই সময়ত তেওঁক যদি আপুনি বেচেৰাৰ দৃষ্টিৰে চায় আপুনি কিন্তু জিকি যাব তেতিয়া আপোনাৰ হৃদয়ত তেওঁৰ প্ৰতি কৰুণা ক্ষমাৰ সৃষ্টি হ'ব হয়নে বাৰু গতিকে চেষ্টা কৰকচোন সম্বন্ধটো সুন্দৰকৈ ৰখাৰ দায়িত্ব কিন্তু কোনোবা এজনে পালন কৰিবই লাগিব যদি ইজনে নকৰে নাই মইতো কৰিব লাগিব এই পৃথিৱীত দ্বিতীয় সম্বন্ধ তৃতীয় সম্বন্ধ চতুৰ্থ সম্বন্ধ ক'ৰবাত নহয় ক'ৰবাত স্থায়িত্ব হৈছে কিন্তু হয় জানো তেনেকুৱাকৈ কিবা হ'ব জানো নহয় যদিও কাৰোবাৰ ছেকেণ্ড সম্বন্ধ স্থায়িত্ব হৈছে সেয়াও তেওঁ কাৰ্মিক একাউণ্ট সূত্ৰে লৈ আহিছে ঠিক আছে তেওঁৰ নিজৰ ফল্ডাৰ হিচাপে লৈ আহিছে গতিকে দ্বিতীয়তে শুই উঠিয়েই যিগৰাকী পত্নী বা যিগৰাকী মাতৃয়ে নিজৰ সন্তানক বা নিজৰ স্বামীক সংকল্পৰ দ্বাৰা আশীৰ্বাদ দি দিনটোৰ কাৰণে মুকলি কৰি দিব সেইজন স্বামীৰ দ্বাৰা কেতিয়াও অপকৰ্ম হ'বই নোৱাৰে লাহে লাহে সি গ্ৰেজুৱেলি কমি আহিব তৃতীয়তে প্ৰথম পানীগিলাচ হওক প্ৰথম চাহকাপ হওক সদায় সংকল্পৰ দ্বাৰা স্বামীক দিব লাগে সংকল্পটো এনেধৰণৰ লিখি ল'ব পাৰে যে হে আত্মা তুমি যেনেকৈ তুমি মোৰ বাবে শ্ৰেষ্ঠ জীৱন সংগী
তুমি মাষ্টাৰ শক্তিশালী গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন মোৰ একান্ত সহযোগী মোৰ একান্ত আজ্ঞাকাৰী জীৱন সংগী মই তোমাক অন্তঃকৰণৰে নিস্বাৰ্থভাৱে কোনো কণ্ডিশ্যন নোহোৱাকৈ মই তোমাক প্ৰেম কৰোঁ আৰু তুমিও মোক অন্তঃকৰণৰে প্ৰেম কৰা আমি যুগে যুগে বান খাই আহিছোঁ মই প্ৰতিশ্ৰুতি দিছোঁ আমাৰ সম্বন্ধৰ মাজত মধুৰতা একত্ৰতা নিস্বাৰ্থ প্ৰেম ভাৱনা সন্মান আৰু সহযোগিতা মই মোৰ ফালৰ পৰা অটুট ৰাখিম মই নিজে নিজকো প্ৰতিশ্ৰুতি দিছোঁ যে মই অটুট ৰাখিম তুমি ৰাখিছা নাৰাখিছা তুমি তোমাৰ মৰ্যাদা উলংঘন কৰিছা নকৰিছা সেইটো তোমাৰ চেপ্টাৰ তোমাৰ কাৰ্মিক তোমাৰ কৰ্মৰ ফল্ডাৰ তোমাৰ লগত যাব তুমি তাৰ ভোগ কৰিব লাগিব কিন্তু মই প্ৰতিশ্ৰুতি দিছোঁ মই মোৰ সেইটো মৰ্যাদা উলংঘন নকৰোঁ তুমি যেনেকুৱাই তুমি বহুত ভাল তুমি ক্ষমাশীল দয়াশীল বিশাল অন্তৰৰ অধিকাৰী তুমি মোক বিশ্বাসঘাতকতা কৰিবই নোৱাৰা তুমি মোক কেতিয়াও আঘাত দিবই নোৱাৰা আজিৰ দিনটোত তুমি মোৰ লগত একান্ত সহযোগিতাৰে প্ৰতিটো কৰ্ম কৰিবা মই লোৱা প্ৰতিটো সিদ্ধান্তক তুমি নতশিৰে সন্মানপূৰ্বক সমৰ্থন জনাবা তুমি মোৰ প্ৰতিটো কথাত সহযোগ কৰিবা তুমি যেনেকৈ তুমি বহুত ভাল তুমি পৰিৱৰ্তন হৈছা পৰমপিতা পৰমাত্মাৰ কৃপা দৃষ্টিত তোমাৰ আত্ম উপলব্ধি জাগিছে তুমি পৰিৱৰ্তন হৈছা তুমি ভাল হৈ পৰিছা সমস্ত বিকৰ্ম বেয়া সংগ বেয়া দৃষ্টি বেয়া সংস্কাৰৰ পৰা তুমি আজিৰে পৰা মুক্ত হৈ পৰিছা তুমি নিৰাপদ আৰু সুৰক্ষিত হৈ পৰিছা তুমি আজিৰে পৰা ঘৰ সংসাৰৰ প্ৰতি সম্পূৰ্ণ দায়িত্বশীল হৈ পৰিছা তুমি যেনেকৈ তুমি মোৰ বাবে শ্ৰেষ্ঠ তুমি নিৰোগী সুস্বাস্থ্যৱান দীৰ্ঘায়ু হোৱা দিনটো তোমাৰ বহুত ভাল হওক প্ৰতিটো কৰ্ম তোমাৰ সফল হওক তুমি সফলতাৰ জখলাৰে আগুৱাই গৈ থাকা শাৰীৰিক মানসিক আৱেগিকভাৱে তুমি শান্ত স্থিৰ আৰু শক্তিশালী হোৱা এয়াই মোৰ অন্তঃকৰণৰে তোমাৰ প্ৰতি শুভকামনা শুভভাৱনা আশীৰ্বাদ আছে আজীৱন থাকিব বাছ ইমান কৰক তাতকৈ আৰু একো কৰিব নালাগে লাহে লাহে আপুনি যিটো বিচাৰে যে আমাৰ বিচৰা প্ৰৱণতাটো খুব বাঢ়ি যায় কিহৰ কাৰণে কাৰণ আমাৰ নিজৰ ওপৰত কণ্ট্ৰল নাথাকে তুমি মোক সন্মান দিয়া তুমি মোক প্ৰেম দিয়া তুমি মোক অমুক দিয়া তুমি তমুক দিয়া সেই বস্তুবিলাক কমিব যিমান সংকল্প ল'ব সেইবিলাক কমিব তেওঁৰ ওপৰত আপোনাৰ এক্সপেক্টেশ্যন জিৰ' হৈ যাব আপোনাৰ এটা এক্সপেক্টেশ্যন থাকিব তুমি ভালে থাকা তুমি কুশলে থাকা তোমাৰ মংগল হওক তোমাৰ কল্যাণ হওক তুমি ভালে থাকা এইটো এক্সপেক্টেশ্যন কেৱল থাকিব যেতিয়া আপুনি স্বয়ং প্ৰভু ভগৱন্ত পৰমাত্মাৰ কৰ্মখিনি আপোনাৰ দ্বাৰা কৰি থাকিব আপোনাক নোৱাৰো বেলেগৰ প্ৰেমৰ কি আৱশ্যকতা আহিব গতিকে পৰম পিতা পৰমাত্মা আপোনাৰ পিতা আপুনি নাভাবিব আপুনি অকলশৰীয়া যেতিয়াই মনটো বেয়া লাগে আপুনি মনটো একান্ততালে আনি কপালৰ সু মাজত ভ্ৰুকুটিৰ সু মাজত নিজকে অকমান একাগ্ৰতাৰে আনি সেই স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মাৰ লগত যোগযুক্ত হওক যদি আপোনালোকে মেডিটেশ্যন শিকিব বিচাৰিছে আপোনালোকৰ ঘৰৰ কাষত থকা প্ৰজাপিতা ব্ৰহ্মকুমাৰীজতকৈ ৰাজযোগৰ বিনামূলীয়া প্ৰশিক্ষণ ল'ব পাৰে তাত আপোনালোকক মেডিটেশ্যন খুব সুন্দৰকৈ শিকোৱা হ'ব আৰু যিসকলৰ সমস্যা আছে ঘৰ সংসাৰ তেওঁলোকে মোৰ লগত ব্যক্তিগতভাৱে কাউন্সেলিং কৰিবলৈ মই স্ক্ৰীনত দিয়া নাম্বাৰটোত কেৱল হোৱাটছআপ কৰিব মোৰ অনুৰোধ ফোন নকৰিব কেৱল হোৱাটছআপ কৰিব আৰু নহ'লে যাৰ হোৱাটছআপ নাই সেইসকলে টেক্সট মেছেজ কৰিব গতিকে আপোনালোকৰ জীৱনটো অতি সুন্দৰ সৰ্বাংগীন সকলো ফালৰ পৰা উন্নত হোৱাৰ কামনাৰে ওম শান্তি